Guys, so in our last class we discussed about the parallax method and why the parallax method is very important. The parallax method to আমি কি ক্যালকুলেট কৰিছিলো যে এনেকুৱা এটা থাকে বস্তু নহয় এনেকে থাকে সো এইটো এংগল কি ধৰে থিটা ধৰে আৰু এইটো কি ধৰিছিলে বেসটো কি আছিল বি স্মল বি বুলি ধৰিছিলে আৰু ডিসটেন্সটো কি আছিল ক্যাপিটাল ডি আছিল ওকে সো তেতিয়া ফৰ্মুলাটো কি আছিল বি ইকুৱেল টু ডি থিটা ওকে সো এইটো এটা ফৰ্মুলা আছিলে তো এইটো আমি ক্যালকুলেট কৰিছিলো আৰু থিটাটো তুমি কি হল লিখিব লাগিব ইন টাৰ্মস অফ radian and also we have discussed how can we convert degree to radian then eneka thake arc minute to radian then arc second etu thake arc second to radian so all these things already we have discussed in our last class okay so also we solve some numericals na so numericals ki somano korisilo to aji ami eta aru eta numerical korim zero ncrt to ei numerical olop conceptual ha yat conceptual ase to yat ki koise tumi sabo para the sun angular diameter is measured to be 1920 দুটা বার আছে তার মানে এটো arc second দিয়া আছে okay arc second দিয়া আছে the distance d of the sun from the earth is 1.496 into 10 to the power 11 meter তো আৰ্থৰ পৰা সানৰ যিটো ডিসটেন্স হেতু কিমান দিয়া আছে 1.496 into 10 to the power 11 meter now what is the diameter of the sun সানৰ যিটো ডায়ামিটাৰ ক্যালকুলেট কৰিব দিছে ওকে তো প্ৰথমতে কোৱেশ্চনটো ভালকে পঢ়ি ল'ব লাগিব তো এংগুলাৰ ডায়ামিটাৰ মানে কি এতিয়া তো প্ৰথমতে বস্তুটো এনেকুৱা ধৰণৰ এইটো তোমাৰ কি সাপোজ এটা সান এইটো সানটো ইয়াত আছে ঠিক আছে এই ডায়ামিটাৰটো আমি ক্যালকুলেট কৰিব লাগে এইটো কি হয় ডায়ামিটাৰ সানৰ ডায়ামিটাৰ হ'ব হয় নহয় তে এইটো এটা এইটো আৰ্টটো ইয়াত আছে বুলি দিছো এইটো আৰ্ট দিস ইজ আৰ্ট ওকে ঠিক আছে নাও এটা যদি প্যারালাক্স মেথড মই ইউজ কৰো এটা কেনেকৈ লিখিব পাৰি এটো এনেকৈ লগাই দিব পাৰি হয়নে নহয় এটো এনেকৈ এটো কি কৰিব পাৰি লগাই দিব পাৰি আৰু প্যারালাক্স মেথড হৈ গ'ল এতিয়া তাত আমাৰ কি আছিল এংগল থিটা আছিল ইয়াত আৰু এই ডিসটেন্সটো কি বুলি কোৱা হয় এই ডিসটেন্সটো কি বুলি কোৱা হয় এই ডিসটেন্সটো বেস তো ইয়াত বেসটো মানে কি ডায়ামিটাৰ হ'ব তো বি নিলিখো মই ইয়াত কি লিখিম স্মল ডি লিখিছো মই বি তাত বি লিখিছিলো সো ইয়াত মই কি লিখিম স্মল ডি লিখিম ওকে and this distance we have to find out this distance from earth to sun this distance given not we have to find out this distance এই ডায়ামিটাৰটো আমি ক্যালকুলেট কৰিব লাগে আৰু এই ডিসটেন্সটো তোমাক দিয়া আছে আৰ্থৰ পৰা সানৰ ডিসটেন্স এটা দিয়া আছে এটো কি বুলি ধৰিছো আমি ক্যাপিটাল ডি বুলি ধৰিছো তাতো আমি ক্যাপিটাল ডি ধৰিছিলো ঠিক আছে তে কথা এটা আছে ইয়াত কি কৈছে এংগুলাৰ ডায়ামিটাৰ তো এই বস্তুটো কনফিউজ হ'ব পাৰে যে এংগুলাৰ ডায়ামিটাৰ অফ দ্য সান ঠিক আছে এংগুলাৰ ডায়ামিটাৰ মানে কি এই যে সানে এই যে সান এটো যে দেখিছা এটো তাৰ ডায়ামিটাৰ হয় নহয় এটো সানৰ ডায়ামিটাৰ এংগুলাৰ ডায়ামিটাৰ মানে কোনটো এটো তো আৰ্ট হয় তো এনেকৈ আমি প্যারালাক্স মেথডটো এনেকৈ বনালো দুটা পইণ্টত হয় নহয় এই এংগলটো যিটো এই এংগলটোৱে কি কয় ইয়াক এংগুলাৰ ডায়ামিটাৰ এটো কি এংগুলাৰ ডায়ামিটাৰ অফ দ্য সান ঠিক আছে এটো এংগুলাৰ ডায়ামিটাৰ বুলি কোৱা হয় ওকে তো ইয়াত আমি কি লিখিম এতিয়া থিটা বুলি এবাৰ নিলিখো কি লিখিম একেই বস্তু ইউ ডোন্ট হ্যাভ টু think about it this is alpha আমি কৈছিলো যে আলফা ধৰিছিলো নহয় এবাৰ ঠিক আছে সো এটো আমি আলফা বুলি ধৰিম এবাৰ ওকে সো this is alpha now and this is the distance from earth to sun this is the earth and this is the diameter মানে ইয়াত কি বেস টু ডায়ামিটাৰ হয় নহয় if you consider the parallax method তো এটো স্মল ডি ডায়ামিটাৰটো ধৰিছো ক্যাপিটাল ডি টো মানে কি distance from earth to sun now alpha is the angular diameter এই এংগলটোৱে কি angular diameter বুলি কোৱা হয় তে আটাইতকৈ ইম্পৰ্টেন্ট কথা হৈছে তোমাৰ angular diameterটো দিয়া আছে কিহত দিয়া আছে arc secondত দিয়া আছে 1920 arc second ওকে তো এটো তো arc secondত লিখিলে নহব এটো আমি কি হলে কনভার্ট কৰিব লাগিব obviously we have to convert it to radian the 1 arc second মানে কিমান আছিল 1 arc second মানে কিমান 4.85 into 10 to the power -6 radian okay that means 1920 arc second মানে কিমান হ'ব just multiply কৰি দিয়া লগত very simple then after solving this কিমান পাবা 9.31 into 10 to the power -3 ঠিক আছে তো 10 to the power -3 কেনেকৈ আহিছে গম পাইছা কাৰণ এইটো মাল্টিপ্লাই কৰি দিছ ডাঙৰ কোৱান্টিটি আহিব তাক আমি 10 to the power 3 পাৰ্ট কৰিব পাৰো তো তাৰ পিছত এইটো পাৱাৰটো কেনসেল যাব সো 9.31 into 10 to the power -3 ৰেডিয়ান ঠিক আছে সো দিস ইজ দ্য এংগুলাৰ ডায়ামিটাৰ মানে কোনটো আলফাটো আমি ক্যালকুলেট কৰিলো তো আমি কি ওলাব লাগে উই হ্যাভ টু ফাইন্ড আউট সান ডায়ামিটাৰ কোনখিনি এইখিনি হয়নে এই বস্তুখিনি ওলাব লাগে ফৰ্মুলাটো কি আছিল তাত ফৰ্মুলাটো কি আছিল
বি ইকুৱেল টু ডি থিটা আছিলে, মনত পৰিছেনে? বি ইকুৱেল টু ডি থিটা। তো ইয়াত কি ধৰিছোঁ? বি জেগাত মই কি ধৰিছোঁ? স্মল ডি ধৰিছোঁ, একেই কথা। ডিয়ে হ'ব, থিটা জেগাত কি ধৰিছোঁ? আলফা ধৰিছোঁ। চ' ডি ইকুৱেল টু ডি আলফা। অ'কে, চ' ডেটছ ৱাই দে হেভ ৰিটেন দিছ, ডি ইকুৱেল টু আলফা ডি, small d equal to alpha capital D. So alpha to me, once you convert it to the radian, just put the value of the radian. Then already you know the value of D that is given in SI unit. So SI D as a problem in amar. So just put these values. Now it 11 as to minus 3 as. So kiman hoi jabo? 10 to the power 8 hoi jabo. ঠিক আছে? Then 8 to আৰু এইটো multiply কৰি দিবা, multiply কৰিলে ডাঙৰ কোৱান্টিটি পাবা। Suppose 13 point, তাৰমানে আমি এনেকুৱা ধৰণৰ কোৱান্টিটি পাইছোঁ, পাৱাৰটো মই তোমাক শিকাই আছোঁ কেনেকৈ কৰে। এই দুটা যেতিয়া মাল্টিপ্লাই কৰিলোঁ, এই পাৱাৰটো মাল্টিপ্লাই কৰিলে কিমান পাম মই? 10 to the power 8 পাম, হয়নে নহয়? 11 আছে, মাইনাছ 3 আছে। এতিয়া আৰু কি মাল্টিপ্লাই কৰিব লাগিব? এইটো 9.31 and 1.496, এইটো মাল্টিপ্লাই কৰিলে কিমান পাম? 13.9 পাম। অ'কে, তো ইমান পালোঁ মই, কিমান পালোঁ মই? 13.9 ইনটু 10 to the power 8, এইটো কি হ'ব? 13.9 ইনটু 10 to the power 8টো কি হ'ব? ডিষ্টেঞ্চ যিহেতু মিটাৰ হ'ব, এনেকৈ লিখিলেও এনচাৰটো ৰাইট। বাট যদি তুমি আৰু অলপ চিম্প্লিফাই কৰিব বিচাৰিছা, তেতিয়া 13.9টো কেনেকৈ লিখিব পাৰি? 13.9 মানে কি? 1.39 ইনটু 10, হয়নে? এইটো হয়। আৰু এইফালে কি আছে? 10 to the power 8 এটা আছে। চ' নাও দিছ ইজ 1, দিছ ইজ 8, চ' 1.39 ইনটু 10 to the power 9 মিটাৰ। চ' সেইকাৰণে ইয়াত এইটো লিখিছে, অ'কে। বা তুমি এনেকৈ লিখিলেও ফুল মাৰ্কছ পাবা, অ'কে। চ' এইটোৱে প্ৰব্লেম আছিলে। চ' এংগুলাৰ ডায়মিটাৰ মানে কি? এই এংগলটো, অ'কে। তো এই এংগলটোৱে এংগুলাৰ ডায়মিটাৰ। ডি মানে ডিষ্টেঞ্চ, আৰু এইটো স্মল ডি মানে ডায়মিটাৰ ধৰিছে ইয়াত, ছানৰ ডায়মিটাৰ, আৰু এইটো বেছ বুলি ক'ব পাৰি, অ'কে। চ' সেই ফৰ্মুলাটো ইউজ কৰি দিছোঁ, ঠিক আছে? ক্লিয়াৰ? অ'কে, অ'কে। তো এইটো মই অলপ ঠিক আছে। নাও আমি এইবিলাক কি কৰিলোঁ? লাৰ্জ ডিষ্টেঞ্চ কেলকুলেট কৰিলোঁ। তাৰমানে তোমাৰ আৰ্থৰ পৰা ছানৰ পৰা, আৰ্থৰ পৰা মুন, তো সেইবিলাক ডিষ্টেঞ্চ কেলকুলেট কৰিবলৈ লাৰ্জ ডিষ্টেঞ্চ যিটো মেথড, তাৰ পিছত পেৰেলেক্স মেথড আছিলে। এতিয়া স্মল ডিষ্টেঞ্চ কেনেকৈ কেলকুলেট কৰিবা? স্মল ডিষ্টেঞ্চ মানে কি? তোমাৰ চাইজ অফ এ মলিকুল এটা চাইজ কি? বহুত সৰু হয়। 10 to the power -8 মিটাৰটো 10 to the power -10 মিটাৰ হ'ব পাৰে, হয়নে নহয়? তো ইয়াৰ কাৰণেতো আমি নৰ্মেল যিবোৰ মেথড আছে সেইবিলাক ইউজ কৰিব নোৱাৰোঁ। যেনেকৈ আমি স্ক্ৰু গজ ইউজ কৰোঁ, ভাৰ্নিয়াৰ কেলিপাৰ্ছ, মিটাৰ স্কেল, সেইবিলাক দি আমি এইবোৰ মিজাৰ কৰিব পাৰিম নেকি? ইমান সৰু বস্তু 10 to the power -10 মানে কি? কিমানটা শূন্য আছে, হয় নহয়? 10 to the power -8। চ' উই হেভ টু ইউজ ছাম ডিফাৰেণ্ট মেথডছ। তাৰ কাৰণে আমি কি ইউজ কৰিব লাগিব? ডিফাৰেণ্ট মেথড ইউজ কৰিব লাগিব। তো তাৰ কাৰণে কিছুমান মাইক্ৰস্কোপ থাকে। এতিয়া মাইক্ৰস্কোপ, দেয়াৰ আৰ ভেৰিয়াছ টাইপছ অফ মাইক্ৰস্কোপ। ওৱান ইজ কল্ড অপ্টিকেল মাইক্ৰস্কোপ, যিটো ভিজিবল ৰেঞ্জত কাম কৰে, মানে ভিজিবল লাইটৰ যিটো ৱেভলেন্থ, এইবিলাক আমি পিছত পঢ়িম, তাৰ ৰেঞ্জত কাম কৰে। তো এই এটমছবিলাকৰ তোমাৰ যিটো চাইজ বহুত বেছি সৰু, তো ইয়াক অপ্টিকেল মাইক্ৰস্কোপেও দেখা নাপায়। দেয়াৰফৰ আমি কি ইলেক্ট্ৰন মাইক্ৰস্কোপ ইউজ কৰিব লাগিব। তাত কিছুমান ইলেক্ট্ৰন থাকে, ইলেক্ট্ৰনৰ বিমবিলাক ইউজ কৰা হয় ইন ইলেক্ট্ৰিক এণ্ড মেগনেটিক ফিল্ড। চ' উইথ দ্য হেল্প অফ দেট প্ৰিন্সিপাল উই একচুৱেলি মেজাৰ দ্য চাইজ অফ দেট মলিকুলছ, ঠিক আছে? তো সেইকাৰণে কি হ'ব? ইলেক্ট্ৰন মাইক্ৰস্কোপেহে কাম কৰিব এইবিলাক সৰু সৰু বস্তু মেজাৰ কৰোঁতে, ঠিক আছে? তো এইটো বস্তু খালি মনত ৰাখিলে হ'ল যে কেনেকৈ আমি মেজাৰ কৰোঁ। চ' সেইকাৰণে ফিজিক্সটো বহুত ইম্পৰ্টেণ্ট। তো ফিজিক্সৰ কণ্ট্ৰিবিউশ্যনটো বাকীবোৰতো আছে, ঠিক আছে? গোটেই ছায়েন্সতে আছে, কাৰণ ফিজিক্স নহ'লে ক'তো নহ'ব। কাৰণ যেতিয়া ইলেক্ট্ৰন মাইক্ৰস্কোপ যদি নাথাকিলে হয়, আজি তুমি মলিকুল এটা ষ্ট্ৰাকচাৰ, এটম এটা ষ্ট্ৰাকচাৰ তুমি গম পালা হয় নেকি? একো গমেই নাপালোঁ হয়, হয়নে নহয়? এতিয়া চেল যিবোৰ আমাৰ গাত যিবোৰ চেল আছে, সেইবোৰৰ যি ষ্ট্ৰাকচাৰ কেনেকৈ গম পালোঁ হয় আমি? এইবিলাক চব মাইক্ৰস্কোপ, ইলেক্ট্ৰন মাইক্ৰস্কোপ, এইবিলাকৰ পৰা গম পাইছোঁ আমি, হয়নে নহয়? তো সেইকাৰণে বেছি ইম্পৰ্টেণ্ট বস্তু। ৰেঞ্জ অফ লেংথৰ ৰেঞ্জবিলাক আমি চাওঁ। এইকেইটা বস্তু ইম্পৰ্টেণ্ট, ঠিক আছে? তো এতিয়া সৰু সৰু বস্তুৰ কাৰণে আমি সৰু সৰু ইউনিট আমি ইউজ কৰিব লাগিব, আৰু ডাঙৰ ডাঙৰ ৰেঞ্জৰ কাৰণে ডাঙৰ ডাঙৰ ইউনিট ইউজ কৰিব লাগিব, হয়নে নহয়? তো সেইকাৰণে আছে কেইটামান ইউনিট আছে, সেইকেইটা একদম ইম্পৰ্টেণ্ট আৰু মনত ৰাখিবা। তাত কি দিছে? 1 ফাৰ্মি মিনছ 10 to the power -15 মিটাৰ। দিছ ভেৰি ইম্পৰ্টেণ্ট, এণ্ড ইট ইজ ৰিটেন এজ 1F, অ'কে। তো এইটো 10 to the power -15 মিটাৰ মানে কি? 1 ফাৰ্মি মানে গম পাবা এতিয়া কিমান? 10 to the power -15 মিটাৰ। দেন 1 আৰ্মষ্ট্ৰং মানে কিমান? 10 to the power -10 মিটাৰ, অ'কে। So 1 Armstrong means 10 to the power -10 meter, and 1 astronomical unit মানে কিমান হ'ব তোমাৰ? তো ইয়াত আমি কৈছোঁ যে astronomical unit মানে কি? average distance between the, so 1 astronomical unit মানে কিমান হ'ব?
1 AU বুলি কোৱা হয় ঠিক আছে তো এইকেইটা ইউনিট তুমি একদম সৰু সৰু বস্তুৰ কাৰণে মিজাৰ কৰোঁতে আমি ইউজ কৰোঁ 1 ফাৰ্মি মানে 10⁻15 মিটাৰ 1 আৰ্মষ্ট্ৰং মানে 10⁻10 মিটাৰ চ' এইকেইটা লাগিব তোমাক এতিয়া হা ইম্পৰ্টেণ্ট বেছি আৰু এটা আছে 1 নেন'মিটাৰ বুলি এটা আছে মই লিখিব পাহৰি গৈছিলোঁ 1 নেন'মিটাৰ এইটো হৈছে নেনো ফিজিক্স যিটো কয় নেনো চায়েন্স তো 10⁻9 মিটাৰ মানে 1 নেন'মিটাৰ ঠিক আছে তো এইটো বস্তু তুমি চাবা দেন কি আছে ইয়াত কৈছোঁ মই 1 এষ্ট্ৰনমিকেল ইউনিট তাৰমানে কি এভাৰেজ ডিষ্টেঞ্চ অফ দ্য ছান ফ্ৰম দ্য আৰ্থৰ পৰা ছানৰ যিটো এভাৰেজ ডিষ্টেঞ্চ তাক কি বুলি কোৱা হয় 1 এষ্ট্ৰনমিকেল ইউনিট এণ্ড 1 এষ্ট্ৰনমিকেল ইউনিট মানে কিমান 1.496 × 10⁻11 মিটাৰ ঠিক আছে 1.496 × 10⁻11 মিটাৰ অ'কে আৰু এটা আছে কি 1 লাইট ইয়াৰটো কেনেকৈ লিখে LY 1 লাইট ইয়াৰ তাৰ ভেলুটো কিমান এইটো 9.46 × 10⁻15 মিটাৰ লাইট ইয়াৰ মানে কি লাইটে 1 ইয়াৰত কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰে তো লাইটৰ ভেলচিটি কিমান 3 × 10⁻8 মিটাৰ পাৰ ছেকেণ্ড চবতছে বেছি ভেলচিটি যদি আছে গোটেই ইউনিভাৰ্চত কাৰ আছে লাইটৰ 3 × 10⁻8 মিটাৰ পাৰ ছেকেণ্ডত ইমানকৈ যায় 1 ইয়াৰত কিমান যাব তুমি কেলকুলেট কৰি ল'ব পাৰিবা তো 1 ইয়াৰত কিমান যাব ইমান মিটাৰ যাব তুমি চাব পাৰা এইটো কেলকুলেট কৰি কেনে আৰু তাক কি বুলি কোৱা হয় 1 লাইট ইয়াৰ বুলি কোৱা হয় অ'কে আৰু এটা ইউনিট আছে তেনেকৈ 1 পাৰছেক মানে এইটো ঠিক আছে তো এইকেইটা ইম্পৰ্টেণ্ট বস্তু 1 লাইট ইয়াৰটো ইম্পৰ্টেণ্ট এমষ্ট্ৰং ফাৰ্মি এণ্ড 1 নেন'মিটাৰ অল দিছ থিংছ আৰ ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে চ' নাও এটা আছে কি মাছত এটা ইউনিট আছে যিটো আমি ইউজ কৰোঁ চ' এইকেইটা বস্তু জাষ্ট ডেফিনেশ্যনকেইটা ইম্পৰ্টেণ্ট হয় সেইকাৰণে মই কৈ দিছোঁ যে 1 এটমিক মাছ ইউনিট এইটো 1 ইউ বুলি লিখে কেতিয়াবা কি লিখে ইয়াক তোমাৰ 1 এটমিক MAU বুলিও লিখে 1 এটমিক মাছ ইউনিট বুলিও লিখে এনেকৈ লিখে অৰ 1 ইউ বুলিও লিখে এতিয়া 1 এটমিক মাছ ইউনিট মানে কি 1/12 of mass of an atom of carbon 12 isotope including the mass of electrons okay তো কাৰ্বন মানে কি কাৰ্বনৰ বহুতটা আইচটপ আছে আইচটপ মানে কি আমি শিকিম পিছত এইটো দেখিছা তো এই বস্তুটোৰ মিনিংটো কি যে এই ওপৰত যিটো মই লিখিছোঁ এইটো কি নাম্বাৰ তাৰ মাছ নাম্বাৰ আৰু এইটো কি তাৰ এটমিক নাম্বাৰ কাৰ্বনৰ এটমিক নাম্বাৰ কিমান 6 মাছ নাম্বাৰ কি 12 এতিয়া মাছ নাম্বাৰ কেতিয়াবা বেলেগ হৈ থাকে কেতিয়াবা 13 হয় কিছুমানত বাট এটমিক নাম্বাৰ ইজ অলৱেজ ছেম তো এইবিলাক কি হয় কাৰ্বনৰ আইচটপছ বুলি কোৱা হয় বেলেগ ধৰণৰ আইচটপছ আছে ঠিক আছে বাট অনলি এইটো আইচটপৰ হ'ব লাগিব এইটো আইচটপৰ মাছৰ টোটেল মাছৰ 1/12 টাইম যদি হয় তাক কি বুলি কয় এটমিক মাছ ইউনিট ঠিক আছে তাৰমানে কি এই যিটো কাৰ্বন এটম এইটো যিটো আইচটপ তাৰ এটমিক মাছ ইউনিট কিমান 12 আছে ন এইটো তাৰ মাছ কিমান তাৰমানে 12 ইউ ঠিক আছে তাৰমানে 12 এটমিক মাছ ইউনিট তে এই 12 ইউৰ 1/12 পাৰ্ট তাৰমানে কিমান হ'ব অবভিয়াছলি 1 ইউ হ'ব তাকে সেইকাৰণে কৈছে যে 1/12 মাছ অফ এন এটম অফ কাৰ্বন 12 আইচটপ ইনক্লুডিং দ্য মাছ অফ ইলেক্ট্ৰন অ'কে এটম এটাৰ ভিতৰত কি থাকে ইলেক্ট্ৰন প্ৰটন নিউট্ৰন থাকে চ' ইলেক্ট্ৰনৰ মাছটো ধৰিব লাগিব এণ্ড মাছ অফ ইলেক্ট্ৰন ইজ ভেৰি স্মল ঠিক আছে ভেৰি স্মল তো তাক কি বুলি কোৱা হয় তোমাৰ এটমিক মাছ ইউনিট অ'কে চ' দিছ ডেফিনেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট যে এটমিক মাছ ইউনিট মানে কি 1/12 মাছ অফ এন এটম অফ কাৰ্বন আইচটপ এই কাৰ্বন আইচটপৰ যিটো মাছ তাৰ 1/12 যিটো পাৰ্ট তাকে কি বুলি কোৱা হয় এটমিক মাছ ইউনিট এতিয়া ইয়াৰ এখন চাৰ্ট এখন আছে তুমি চাব পাৰা চাৰ্ট এখন মই দিছোঁ ৰেঞ্জ এণ্ড অৰ্ডাৰ অফ লেংথ দ্য চাইজ অফ এ প্ৰটনৰ চাইজৰ অৰ্ডাৰটো কিমান 10⁻15 মিটাৰ এটমিক নিউক্লিয়াছৰ অৰ্ডাৰ কিমান 10⁻14 বহুত সৰু হয় নহয় বহুত সৰুৰ পৰা ডাঙৰলৈ কৈ আছে চাইজ অফ হাইড্ৰজেন এটমৰ চাইজ ইমান 10⁻10 মিটাৰ তো তেনেকৈ তুমি চাবা ৰেডিয়াছ অফ দ্য আৰ্থ হাইট অফ মাউণ্ট এভাৰেষ্ট এইবিলাক মানে গোটেইখিনি হয় নহয় তাৰপিছত তোমাৰ চাইজ অফ আৱাৰ গেলেক্সি দেট ইজ ভেৰি ইম্পৰ্টেণ্ট 10⁻21 কিমান ডাঙৰ তুমি ভাবা চাইজ তো লেংথতে মিজাৰ কৰিব লাগিব ডিষ্টেঞ্চ অফ দ্য প্লুটো ফ্ৰম ছান এতিয়াতো প্লুটোটো নাইকিয়া হৈ গ'ল ন ছ'লাৰ ছিষ্টেমৰ পৰা 10⁻13 দেন ডিষ্টেঞ্চ অফ দ্য বাউণ্ডেৰী অফ দ্য অবজাৰ্ভেবল ইউনিভাৰ্ছ যিমান অবজাৰ্ভ কৰিছে তাৰ লেংথটো কিমান 10⁻26 তো তুমি চোৱা একদম সৰু পৰা ডাঙৰলৈকে আমি ষ্টাডি কৰিছোঁ সেইকাৰণে মই কৈছিলোঁ এইটো হ'ল স্কেল কি স্কেল আছিলে আমি যে কৈছিলোঁ লেংথ স্কেল অ'কে চ' সেইকাৰণে এইটো কি ফিজিক্সটো এটা ভাষ্ট এৰিয়া কাৰণ আমি ইমান স্মল বস্তুৰ পৰা একদম লাৰ্জ বস্তুলৈকে গোটেইখিনি ষ্টাডি কৰোঁ ইয়াত অ'কে চ' চিমিলাৰলি
ৰেঞ্জ এণ্ড অৰ্ডাৰ অফ মাছ, মাছৰো কিছুমান সেই আছে, এইটো চাব পাৰা তুমি। তো ইলেক্ট্ৰনৰ মাছটো কোনটো অৰ্ডাৰত থাকে, 10⁻³ অৰ্ডাৰত থাকে, তুমি চাব পাৰা 10⁻³ অৰ্ডাৰত থাকে এপ্ৰক্সিমেটলি। প্ৰটনৰ কিমান থাকে, 10⁻27 থাকে। তো চবতছে কাৰ মাছ কম পালা তুমি, ইলেক্ট্ৰনৰ মাছ কম। ইউৰেনিয়াম এটমৰ মাছ ইমান 10⁻25, ঠিক আছে। তাৰপিছত হিউমেন 100 kg মেক্সিমাম থাকে, আৰু তাই কৈছে মানুহ হিউমেন, ঠিক আছে। মোৰ 75, তোমালোকৰ কিমান হয় চাই ল'বা। তো সেনেকুৱা টাইপৰ। মস্কিটো মানে এইটো মহটো যে কামুৰে 10⁻5 বহুত কম। ডাষ্ট পাৰ্টিকল দেখিছা 10⁻9। ৰেড ব্লাড চেল যিটো আমাৰ চেল থাকে এইটো ইমান। তাৰপিছত ডাঙৰ হৈ গৈ আছে চোৱা 10⁻23 মুনৰ, আৰ্থৰ 10⁻25, ছানৰ কিমান 10⁻30, হয় নহয়। অবজাৰ্ভ যিটো ইউনিভাৰ্ছ তাৰ কিমান 10⁻55। তো চোৱা সৰুৰ পৰা ডাঙৰলৈ মাছটো চেঞ্জ হৈ আছে, এইটো কি কৰি কোৱা হ'ব, মাছ স্কেল। চ' দিছ ইজ কল্ড মাছ স্কেল, অ'কে, মাছ স্কেল। চ' অল দিছ থিংছ উই হেভ টু discuss in physics, so that's why it is a vast area. Okay, clear? Okay, thank you. So now most important part of this lecture, তো এতিয়ালৈকে আমি সেইখিনি শিকিলো। এতিয়া আটাইতকৈ ইম্পৰ্টেণ্ট পাৰ্টটো আমি চাম যে কি হয় একুৰেচি, প্ৰিচিশ্যন অফ দ্য ইনষ্ট্ৰুমেণ্ট এণ্ড এৰৰ্ছ ইন মেজাৰমেণ্ট। মেজাৰমেণ্ট মানে কি, মেজাৰমেণ্ট মানে কি তুমি ইজ দ্য ফাউণ্ডেশ্যন অফ অল দ্য এক্সপেৰিমেণ্টেল ছায়েন্স এণ্ড টেকন'লজি। যিকোনো বস্তু এটা তুমি এক্সপেৰিমেণ্টেল ছায়েন্স বা টেকন'লজি কৰিবলৈ কি কৰা, বস্তুটো সদায় মেজাৰ কৰা, হয়নে নহয়। ইউ হেভ টু ইউজ ছাম ডিফাৰেণ্ট কাইণ্ড অফ ইনষ্ট্ৰুমেণ্ট টু মেজাৰ ডেট থিংছ, ডেট ইজ কল্ড দ্য মেজাৰমেণ্টছ। তো সেই মেজাৰমেণ্ট কৰোঁতে সদায়তো মই মেজাৰমেণ্ট কৰোঁ ইউজিং ছাম ইনষ্ট্ৰুমেণ্ট, হয় নহয়। এই মেজাৰিং কৰোঁতে কি হয়, ইট কণ্টেইনছ ছাম আনচাৰ্টেনিটি, কিছুমান আনচাৰ্টেনিটি কণ্টেইন কৰে। দিছ আনচাৰ্টেনিটি ইজ কল্ড এৰৰ। এইটো আমি ভালকৈ চাম যে দেয়াৰ আৰ ভেৰিয়াছ টাইপছ অফ এৰৰ্ছ। তো এৰৰ মানে কি, এইটোৱে মেজাৰিং কৰোঁতে যিটো আনচাৰ্টেনিটি কণ্টেইন কৰে ইনষ্ট্ৰুমেণ্টটোৱে, সেইটো কি বুলি কোৱা হয়, এৰৰ। তাৰমানে কিছুমান ভুল, মেজাৰমেণ্ট কৰোঁতে একজেক্ট ভেলু মই নাপাব পাৰোঁ, কিছুমান এৰৰ থাকে, ঠিক আছে। এৰৰবিলাক কিহৰ কাৰণে থাকে এইটো আমি নেক্সট ক্লাছত চাম। কিন্তু তাৰ আগতে এটা বস্তু বহুত ইম্পৰ্টেণ্ট, দুটা টাৰ্ম, এটা আছে একুৰেচি এণ্ড প্ৰিচিশ্যন। এই দুটা টাৰ্মৰ তুমি ডিফাৰেঞ্চটো ভালকৈ জানিব লাগিব। অ'কে, হোৱাট ইজ একুৰেচি এণ্ড হোৱাট ইজ প্ৰিচিশ্যন। তো প্ৰথমতে মই ডেফিনেশ্যনটো এক্সপ্লেইন কৰি দিওঁ, দেন উইল গ' টু এন এক্সাম্পল ডেট উইল ক্লিয়াৰ ইয়ৰ কনচেপ্ট। অ'কে, চ' একুৰেচি মানে কি, একুৰেচি অফ এ মেজাৰমেণ্ট ইজ এ মেজাৰ অফ হাউ ক্ল'জ দ্য মেজাৰ্ড ভেলু ইজ টু দ্য ট্ৰু ভেলু অফ দ্য কোৱান্টিটি। অ'কে, তাৰমানে এই কি কৈছে, এটা ট্ৰু ভেলু মানে কি, ট্ৰু ভেলু মানে একজেক্ট ভেলু, বস্তু এটাৰ তোমাৰ একদম কাৰেক্ট ভেলু কিমান সেইটো পাব লাগিছিলে, কিন্তু তুমি মেজাৰমেণ্ট কৰি সেই ভেলুটো নাপালা, তাৰ কিমান ওচৰলৈ গ'লা, ঠিক আছে, কিমান তুমি ক্ল'জলৈ গ'লা। মোৰ হাইট ছাপ'জ কিমান 6 feet, তুমি মেজাৰ কৰি পাইছা 5'9 feet, কিমান ক্ল'জ গৈছা, ঠিক আছে। 6 feetটো মোৰ কি ট্ৰু ভেলু, এইটো একজেক্ট ভেলু। তুমি যেতিয়া মেজাৰ কৰিলা, যিহেতু চাম এৰৰ থাকিব পাৰে, তো তুমি কিমান 5.95 পালা, তো ইমান ক্ল'জ তুমি গৈছা, সেইটো কি তোমাৰ একুৰেচি বুলি কয়। কিমান একুৰেট তুমি হ'লা, যিমান তুমি ক্ল'জ যাবা টু দ্য ট্ৰু ভেলু, দেট ইজ কল্ড একুৰেচি। অ'কে, দেন প্ৰিচিশ্যন মানে কি, হোৱাট ৰিজলিউশ্যন অৰ লিমিট দ্য কোৱান্টিটিজ মেজাৰ্ড। অ'কে, তো তুমি যে মেজাৰমেণ্ট কৰোঁতে কি কৰিবা, এটা ইনষ্ট্ৰুমেণ্ট ইউজ কৰিবা নহয়, সেই ইনষ্ট্ৰুমেণ্টটোৰ, সেই ডিভাইচটোৰ লিমিটটো কিমান অৰ ৰিজলিউশ্যনটো কিমান, ডেট ইজ কল্ড প্ৰিচিশ্যন। তো প্ৰিচিশ্যন টেল আছ টু হোৱাট ৰিজলিউশ্যন অৰ লিমিট দ্য কোৱান্টিটি ইজ মেজাৰ্ড। এতিয়া কি হয়, যেতিয়া কিছুমান ফটো উঠাওঁ ন, আমি কওঁ যে এই কেমেৰাটোৰ ৰিজলিউশ্যনটো ভাল, এই কেমেৰাৰ ৰিজলিউশ্যন কম। তো ৰিজলিউশ্যন বেছি হ'লে কি হয়, যেতিয়া জুম কৰিম আমি বস্তুটো, কি হয়, খুব ধুনীয়াকৈ দেখা পাওঁ, ডেট ইজ কল্ড ৰিজলিউশ্যন। চ' চিমিলাৰলি ইন এভৰি ইনষ্ট্ৰুমেণ্ট দেয়াৰ ইজ এ ডিফাৰেণ্ট কাইণ্ড অফ ৰিজলিউশ্যন এণ্ড লিমিট। যিমান তাৰ লিমিট ভাল হ'ব, যিমান ৰিজলিউশ্যন ভাল হ'ব, সিমান তাৰ কি হ'ব, প্ৰিচিশ্যন বেছি হ'ব বুলি ক'ম। ত' দেট ইজ দ্য ডিফাৰেঞ্চ বিটুইন প্ৰিচিশ্যন এণ্ড একুৰেচি। একুৰেচি মানে এই ট্ৰু ভেলুটোৰ কিমান তুমি যাব পাৰা ক্ল'জ, আৰু প্ৰিচিশ্যন মানে হৈছে কিন্তু লিমিট আৰু ৰিজলিউশ্যনত তুমি মেজাৰ কৰিছা, তোমাৰ যিটো ইনষ্ট্ৰুমেণ্টৰ লিমিটটো কি। তো এটা এক্সাম্পল হ'লে বস্তুটো ক্লিয়াৰ হ'ব। ছাপ'জ এটা তুমি বস্তু এটাৰ লেংথ তুমি মেজাৰ কৰি আছা, আৰু সেই লেংথটো কিমান হ'ব লাগে, একজেক্ট ভেলুটো কিমান হ'ব লাগে, ট্ৰু ভেলুটো 3.678, দিছ ইজ দ্য ট্ৰু ভেলু। অ'কে, ক্লিয়াৰ। অ'কে, এটা এক্সপেৰিমেণ্ট কৰিছা
এক্সপেৰিমেণ্টটো ফাৰ্ষ্ট এক্সপেৰিমেণ্টৰ নাম এ, সেই তাত যিটো ইনষ্ট্ৰুমেণ্ট তুমি ইউজ কৰিছা তাৰ ৰিজল্যুশ্যন কিমান, তাৰ লিমিট কিমান 0.1 চেণ্টিমিটাৰ, ইমান তাৰ ৰিজল্যুশ্যন, তাৰমানে ইমান লিমিটলৈ সি কি মেজাৰ কৰিব পাৰে। সি মেজাৰ কৰিলে, এইটো ইনষ্ট্ৰুমেণ্টে তোমাৰ মেজাৰ কৰিলে এণ্ড দ্য মেজাৰ ভেলু ইজ ফাউণ্ড টু বি 3.5 চেণ্টিমিটাৰ। অ'কে, মেজাৰ ভেলুটো কিমান পালে 3.5 চেণ্টিমিটাৰ পালে, কিন্তু তোমাৰ ট্ৰু ভেলুটো কিমান আছিলে 3.678 আছিলে। আৰু এটা ইম্পৰ্টেণ্ট বস্তু কি ইনষ্ট্ৰুমেণ্টটোৰ তোমাৰ ৰিজল্যুশ্যন তাৰ লিমিটটো কিমান 0.1 চেণ্টিমিটাৰ, ইমানলৈকে সি মেজাৰ কৰিব পাৰে। নাও লেটছ টেক এনাডাৰ এক্সপেৰিমেণ্ট ডেট ইজ বি এটা এক্সপেৰিমেণ্ট, তাত এটা তুমি ইনষ্ট্ৰুমেণ্ট ইউজ কৰিছা, সেই ইনষ্ট্ৰুমেণ্টটোৰ আকৌ তোমাৰ ৰিজল্যুশ্যন কিমান 0.01 চেণ্টিমিটাৰ, ইয়াতকৈ এইটো বেছি সৰু, তাৰমানে যিমান সৰু হ'ব সিমান বেছি ভাল, কিন্তু কাৰণ ইমান লিমিটলৈ কি কৰিব পাৰে মেজাৰ কৰিব পাৰে। ঠিক আছে, তাৰমানে একচুৱেলি ইয়াৰ ৰিজল্যুশ্যন বেছি, একচুৱেলি ইয়াৰ ৰিজল্যুশ্যনটো বেছি, এইটো নহয় যে এইটো সৰু কাৰণে সৰু ৰিজল্যুশ্যন হ'ব, একচুৱেলি ইয়াৰ যিটো ৰিজল্যুশ্যন পাৱাৰটো বেছি, লিমিটটো বেছি। ঠিক আছে, এতিয়া ইমানলৈকে মেজাৰ কৰিব পাৰে, কিন্তু মেজাৰ কৰোঁতে ভেলুটো কিমান পালে 3.38 চেণ্টিমিটাৰ পালে। এক্সপেৰিমেণ্ট এ তাৰ যিটো ইনষ্ট্ৰুমেণ্টৰ ৰিজল্যুশ্যন কিমান 0.1 এণ্ড দ্য মেজাৰ্ড ভেলু ইজ ফাউণ্ড টু বি 3.5 চেণ্টিমিটাৰ। একদম ভালকৈ মন দিয়া। ইন এনাডাৰ এক্সপেৰিমেণ্ট এই ইনষ্ট্ৰুমেণ্টটোৰ ৰিজল্যুশ্যন কিমান 0.01 চেণ্টিমিটাৰ এণ্ড দ্য লেংথ ইজ মেজাৰ্ড ইজ 3.38 চেণ্টিমিটাৰ। লেংথটো কিমান মেজাৰ পালে এইটো পালে। এতিয়া তুমি ক'ব লাগে যে এক্সপেৰিমেণ্ট এৰ একুৰেচি বেছি নে এক্সপেৰিমেণ্ট বিৰ একুৰেচি বেছি, এক্সপেৰিমেণ্ট এৰ প্ৰিচিশ্যন বেছি নে এক্সপেৰিমেণ্ট বিৰ প্ৰিচিশ্যন বেছি, কোনে ক'ব পাৰিব? ভেৰি চিম্পল, তুমি চোৱা এইটো ট্ৰু ভেলু ইমান আছিলে, এক্সপেৰিমেণ্ট এ যেতিয়া মেজাৰ কৰিলে কিমান পালে 3.5, এক্সপেৰিমেণ্ট বি কৰিলে কিমান পালে 3.38, কোনটো বেছি ক্ল'জ গ'ল? এ বেছি ক্ল'জ গ'ল। চ' সেইকাৰণে এৰ একুৰেচি কি বেছি, এৰ একুৰেচি কি হ'ব বেছি হ'ব। ঠিক আছে, সেইকাৰণে কৈছে কি দ্য ফাৰ্ষ্ট এ মেজাৰমেণ্ট হেজ মোৰ একুৰেচি, তো এৰ একুৰেচি বেছি বিতকৈ। ঠিক আছে, কিন্তু এৰ ৰিজল্যুশ্যন কিমান 0.1 আৰু ইয়াৰ ৰিজল্যুশ্যন কিমান 0.01, তাৰমানে ইয়াৰ ৰিজল্যুশ্যনটো বেছি, যিমান সৰু হ'ব সিমান ৰিজল্যুশ্যন বেছি হ'ব, তো ইয়াৰ ৰিজল্যুশ্যন বেছি, তাৰমানে বিৰ কি হ'ব বেছি প্ৰিচিশ্যন হ'ব। ঠিক আছে, বিৰ তোমাৰ একুৰেচি কম বাট প্ৰিচিশ্যনটো বেছি বিকজ অফ দিছ ৰিজল্যুশ্যন। চ' ডেটছ ৱাই ছেকেণ্ড মেজাৰ্ড বি ইজ লেছ একুৰেট বাট মোৰ প্ৰিচেছ। ঠিক আছে, গম পালে ৰিজল্যুশ্যনৰ ওপৰত ডিপেণ্ড কৰে প্ৰিচিশ্যনটো, যাৰ ৰিজল্যুশ্যন বেছি তাৰ কি প্ৰিচিশ্যন বেছি, প্ৰিচিশ্যন, যাৰ মেজাৰ্ড ভেলুটো বেছি ক্ল'জ টু দ্য ট্ৰু ভেলু তাৰ কি বেছি একুৰেচি বেছি। চ' ইয়াত কাৰ একুৰেচি বেছি হ'ল এৰ একুৰেচি বেছি অভাৰ বি, বাট এৰ প্ৰিচিশ্যন ইজ লেছ দেন বি বিকজ অফ দিছ ৰিজল্যুশ্যন। অ'কে, চ' দেট ইজ দ্য ডিফাৰেঞ্চ বিটুইন একুৰেচি এণ্ড ৰিজল্যুশ্যন। তোমালোকে দুটামান বস্তু হোমৱৰ্ক কৰিবা, এটা হৈছে কি ৰিলেশ্যন বিটুইন, এইটো ফাইণ্ড আউট কৰিবাচোন 1 আৰ্মষ্ট্ৰং মানে কিমান নেন'মিটাৰ, এইটো কৰিবা। ঠিক আছে, দেন what is the difference between accuracy and precision? এটা এক্সাম্পল দিবা বাট এইটো এক্সাম্পল নহয়, বেলেগ এক্সাম্পল হা। ঠিক আছে, চ' এই দুটা হোমৱৰ্ক কৰিলে হ'ল। অ'কে, এণ্ড ছাবমিট ইট। থেংক ইউ।